অৰুণোদয় আঁচনি নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ 1250 টকা সকলোৰে একাউণ্টত সোমাই যায়, কিন্তু এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল আৰু যদি আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকৰ নামটো কৰ্তন কৰা হৈছে নেকি, বা আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰে নেকি, বা আপোনালোকৰ অৰুণোদয় আঁচনি বন্ধ হৈ গৈছে নেকি, বহুতৰে মনত কিন্তু সেইটো প্ৰশ্ন হৈ আছে। সেইকাৰণে যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, কিন্তু যদি আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি পইচা পাব, আৰু যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু আগষ্ট মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এইটো আগষ্টৰ 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আগষ্ট মাহত কিন্তু যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল, আগষ্ট মাহত কোনো বেনিফিচিয়াৰী একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা নোসোমাব। আগষ্ট মাহত কিন্তু অৰুণোদয় আঁচনি বন্ধ কৰা আছে। কিয় আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা বন্ধ কৰিলে সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আগত যিহেতু অৰুণোদয় আঁচনিৰ কাৰণে সম্পূৰ্ণ ভেৰিফাই কৰা নাই, বা যিসকলে অৰুণোদয় আঁচনি পাব নালাগে, সেইসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে। সেইকাৰণে কিন্তু জুন মাহত আৰু জুলাই মাহত কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। সেইসকলৰ সন্দেহ হৈছিল যে সেইসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় বা ধনী মানুহ হয়। এই হিচাপত কিন্তু অৰুণোদয় আঁচনিৰ পইচা জুন মাহত জুলাই মাহত কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া যিসকলৰ একাউণ্টত জুন মাহ আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলে আৰু ডকুমেণ্ট জমা কৰিছিল, এতিয়া কিন্তু সেইবোৰ নাম ভেৰিফাই কৰিব পৰা নাই, বা কোনসকল লোকে অৰুণোদয় আঁচনি পাব লাগে আৰু কোনসকল লোকে অৰুণোদয় আঁচনি পাব নালাগে। তাৰপিছত কিন্তু অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, আৰু যিসকলৰ একাউণ্টত জুন মাহ আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলৰ ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু অৰুণোদয় আঁচনি সম্পূৰ্ণ ভেৰিফাই কামটো হোৱা নাই। সেইকাৰণে আপোনালোকৰ একাউণ্টত আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা নোসোমাব। এতিয়া কিন্তু আগষ্ট মাহত অৰুণোদয় আঁচনি সম্পূৰ্ণ ভেৰিফিকেশ্যন কৰিব। আপোনাৰ ঘৰে ঘৰে যাই কোনসকল লোকে অৰুণোদয় আঁচনি পাব লাগে আৰু কোনসকল লোকে অৰুণোদয় আঁচনি পাব নালাগে, আপোনাৰ ঘৰে ঘৰে যাই অৰুণোদয় আঁচনিৰ অফিচাৰে ভেৰিফাই কৰিব যে কোনসকল লোকক অৰুণোদয় আঁচনি দিব লাগিব আৰু কোনসকল লোকক অৰুণোদয় আঁচনি দিব নালাগে। এতিয়া আপোনাৰ ঘৰত যেতিয়া আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই কৰিব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে, যিসকলৰ ঘৰত যাই অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফাই কৰিব, ইয়াত কিন্তু সকলো লিষ্টত নামটো আহি গৈছে। যদি আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ লিষ্টটো চোৱা নাই, আপোনালোকে আপোনাৰ পঞ্চায়তত যে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, এতিয়া আপোনালোকৰ ঘৰত যাই অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফাই কৰিব। যেতিয়া আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ যাব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া কিন্তু অৰুণোদয় আঁচনি বন্ধ হোৱা নাই, আপোনালোকৰ আগষ্ট মাহৰ পইচাটো আপোনালোকৰ একাউণ্টত ছেপ্টেম্বৰ মাহত একেলগে সোমাই দিব। এতিয়া আপোনালোকৰ আগষ্ট মাহত অৰুণোদয় আঁচনি সম্পূৰ্ণ আপোনাৰ ঘৰত যাই ভেৰিফাই কৰিব। এতিয়া আপোনালোকৰ সম্পূৰ্ণ ভেৰিফাই হৈ যাব, তাৰপিছত আপোনালোকে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। একেলগে যিবিলাক কিস্তি পোৱা নাই একেলগে লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাব ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে। সকলো পে'মেণ্ট